খবৰ আমি জনাব বিচাৰিছো নমস্কাৰ স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্চল সবাতোকৈ ডাঙৰ কথা গুৱাহাটী মহানগৰীত আকৌ ডকাইতৰ এটা টিঘিলঘিলনি বৃদ্ধি পাইছে গণেশপাৰাৰ এটা ঘৰত চাৰিজনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰিলে মুখত কোলা কাপোৰ বান্ধি এখন বগা ৰঙৰ সুইফট গাড়ীত আহিছিল আৰু হিন্দী ভাষাত কথা কোৱা বুলি সদৰি কৰা হৈছে আৰু তেওঁলোকে আহি মহিলা এগৰাকীক হাত ভৰি বান্ধি ডকাইতি কাৰ্য সংঘটিত কৰিলে অনিল ডেকা নামৰ এজন ব্যৱসায়ীৰ ঘৰত এই ডকাইতি কাৰ্য সংঘটিত হৈছে আৰু প্ৰথমতে আমি কওঁ যে এই সমগ্ৰ ডকাইতি কাৰ্যক এটা পূৰ্ব পৰিকল্পিত ডকাইতি বুলি আমি অনুমান কৰিব পাৰিছো বহুকেইটা এংগল আছে ইয়াত কিয় আমি পূৰ্ব পৰিকল্পিত বুলি কৈছো সেইখিনি কম অনিল ডেকাৰ পত্নী ঘৰত আছিল অনিল ডেকাৰ চালকজন ঘৰত আছিল সেই সময়তে এই ডকাইতি কাৰ্য সংঘটিত হৈছে অনিল ডেকা ঘৰৰ পৰা বাহিৰত আছিল তেওঁৰ কন্যা সন্তানটি বাহিৰত পঢ়ে আৰু সেই কন্যা সন্তানটিক আনিবলৈ গৈছিল সেই সময়তে ডকাইতে প্ৰৱেশ কৰিছিল কালি নিশা প্ৰায় 9 মান বজাত 9 পৰা 10 বজাৰ ভিতৰত মানে বৰ বেছি গভীৰ নিশাও হোৱা নাছিল সেই সময়তে বগা ৰঙৰ সুইফট ডিজায়াৰ গাড়ীত আহিছিল সেই চাৰিজনীয়া ডকাইতৰ দল মুখত কাপোৰ বান্ধি আহিছিল আৰু সম্পূৰ্ণ সিনেমাৰ কায়দাৰে আহি 40 মিনিটৰ ভিতৰতে ডকাইতি কাৰ্য সংঘটিত কৰি তাৰ পৰা পলাই যাবলৈ সক্ষম হৈছে এই কাৰণে আমি পূৰ্ব পৰিকল্পিত বুলি কৈছো কাৰণ অনিল ডেকা ঘৰত নাছিল বুলি হয়তো ডকাইতৰ দলটোৱে গম পাইছিল আৰু ডকাইতৰ দলটো অসমৰ নহয় বাহিৰৰ বুলি অনুমান কৰা হৈছে কাৰণ শুনামতে আমাৰ সাংবাদিকে যিখিনি তথ্য দিছে হিন্দী ভাষাত কথা পাতিছিল আৰু তাৰ পাছত মহিলাগৰাকী অকলখৰে থকা অৱস্থাৰ কথাটো হয়তো গম পাইছিল বা কেৱল চালক বা কাম কৰা মানুহ এজন থকা কথাটো গম পাইছিল ডকাইতৰ দলটোৱে লগে লগে ক'ত ধন খুন আছে সেইখিনি হিচাপ নিকাচ কৰি সেই মহিলাগৰাকীক হাতত ধৰি পিস্তল টুৱাই বা ডেগাৰ টুৱাই মহিলাগৰাকীক প্ৰতিটো কোঠাৰ পৰা ক'ত ধন খুন আছে হিচাপ কৰি সেইখিনি ধন খুন লৈ 40 মিনিটৰ ভিতৰতে ডকাইতৰ দলটো আঁতৰি যাবলৈ সক্ষম হৈছে এই চাঞ্চল্যকৰ খবৰটো এতিয়া উত্তেজনাৰ সৃষ্টি কৰিছে আমি দৃশ্যবোৰ দেখুৱাই আছো আমাৰ সতীৰ্থ বিস্মিতাৰ সহযোগত সেই দৃশ্যবোৰ চালেও আপোনালোকে বহুখিনি কথাই অনুমান কৰিব পাৰিব ডকাইতৰ দলটোৰ সেই ৰেহ ৰূপ মুখত কাপোৰ বন্ধা আছে ইয়াৰে দুজন বা তিনজনক দেখিবলৈ পোৱা গৈছে মুঠ 4 জন ডকাইত থকা বুলি সদৰি কৰা হৈছে এই ডকাইতৰ দলটোৱে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰু এতিয়া পুনৰবাৰ কেদিনমান ডকাইতৰ ঘটনা বা ডকাইতিৰ কাৰ্য কিছু পৰিমাণে হ্ৰাস পাইছিল গুৱাহাটীত আকৌ এবাৰ ডকাইতৰ প্ৰসংগ এটা শিৰোনামলৈ আহিছে তাতে আকৌ হিন্দী ভাষাত কথা কোৱা ডকাইতৰ কথা কোৱা হৈছে সেইটোৱে অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি গোটেই ৰিপৰ্টটো এবাৰ আপোনালোকৰ বাবে কৈ দিব বিচাৰিছো নিশা মহানগৰীৰ গণেশপাৰাত এই ভয়ংকৰ ডকাইতি কাৰ্য সংঘটিত হয় গণেশপাৰাত 4 জনীয়া ডকাইতৰ দলে লুটপাট চলাই অনিল ডেকা নামৰ ব্যৱসায়ীৰ ঘৰত চাঞ্চল্যকৰ ডকাইতি কাৰ্য গণেশপাৰাৰ স্নেহাৰায় নামৰ অট্টালিকাত এই ঘটনা সংঘটিত হয় সিনেমাৰ কায়দাৰে 40 মিনিটৰ ভিতৰতে চলালে লুটপাট মুখত কোলা কাপোৰ বান্ধি আহিছিল ডকাইতৰ দলটো আৰু ব্যৱসায়ীগৰাকীৰ পত্নী লগতে চালকক পিস্তল চুৰিৰে আক্ৰমণো কৰা হৈছে সিসিটিভিত ইতিমধ্যে ডকাইতৰ এই ডকাইতি কাৰ্যৰ সম্পূৰ্ণ দৃশ্য বন্দী হৈছে ঘৰৰ ভিতৰতো যেহেতু সিসিটিভি সংলগ্ন হৈ আছিল তাত কিছু দৃশ্য দেখিবলৈ পোৱা গৈছে সেই দৃশ্যবোৰে আমি আপোনালোকক কিয়দাংশ দেখুৱাবলৈ সক্ষম হৈছো মুঠতে অতি চাঞ্চল্যকৰ আৰু অতি ভয়ংকৰ এই মুহূৰ্তত আৰক্ষী উপস্থিত হোৱা বুলি খবৰ পোৱা হৈছে আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে কিন্তু আৰক্ষীয়ে যদি তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰে হয়তো ডকাইতকেইটাক কৰায়ত্ব কৰিবলৈও সক্ষম হ'ব পাৰে কাৰণ ইনপুট বহুখিনি থাকে আৰক্ষীৰ হাততো সেই ইনপুটৰ ভিত্তিত যদি ভালদৰে অভিযান চলায় আৰু বিভিন্নজনক খুটপোজ কৰে ডকাইত হয়তো জালত পৰিব পাৰে সন্দেহ কৰা হৈছে কোনোবা চিনাকি মানুহে ডকাইতক হয়তো লিংকটো দিছিল কাৰণ অনিল ডেকা নামৰ ব্যৱসায়ীজন ঘৰত নাই বাহিৰত আছে ঘৰত সদস্যৰ সংখ্যা কম আছে বা গোটেই কেম্পাছটোত মানুহ কম আছে সেই সকলো কথা যেন ডকাইতৰ দলটোৱে জানিছিল আৰু সেই সকলো কথা জানি বুজি পৰিকল্পনা অনুসৰিয়ে যেন ডকাইতৰ দলটো তাত প্ৰৱেশ কৰিছিল সেইটো প্ৰাথমিকভাৱে অনুমান কৰা হৈছে আৰু সেই ফালৰ পৰা চাবলৈ গলে কোনোবা জনা শুনা মানুহে হয়তো ডকাইতক এই গোটেই হিচাপ নিকাছবোৰ দিছিল বহুখিনি প্ৰশ্ন থাকিব আমি আশা কৰিম আৰক্ষীয়ে সঠিকভাৱে তদন্ত আগবঢ়াব কিছু সময় পাছতে ভাষ্য আহিব সেই ভাষ্যবোৰো আমি শুনাবলৈ চেষ্টা কৰিম মুঠতে এক অতি ভয়ংকৰ ঘটনা এই ঘটনাই পুনৰবাৰ গুৱাহাটী মহানগৰীৰ নিৰাপত্তাৰ বাস্তৱ ছবিখন উদঙাই দিছে গুৱাহাটী মহানগৰীত আমি কিমান নিৰাপত্তাহীন সেই প্ৰশ্নটো এতিয়া আকৌ এবাৰ উত্থাপন হৈছে সকলোৰে মাজতে গুৱাহাটীৰ অত চুৰি ডকাইতি খুব বৃদ্ধি পাইছিল সৌভাগ্যৰ বিষয় যে কমিছিল আৰক্ষীৰ কিছু তৎপৰতাৰ ফলত বহু ডকাইতক কৰায়ত্ব কৰিছিল বহু চুৰক ধৰিছিল এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰা একাংশ লোকক নাকি লগাবলৈ কিছু পৰিমাণে সক্ষম হৈছিল যাৰ সুবাদত এই ডকাইতি বা চুৰি কাৰ্যবোৰ গুৱাহাটীত কিছু পৰিমাণে কমি আহিছিল কিন্তু পুনৰবাৰ এই ভয়ংকৰ ডকাইতকেইটাৰ ৰেহ ৰূপ দেখিয়ে এটা আতংকৰ সৃষ্টি হয় কাৰণ হাতত পিস্তল আছে হাতত খুকুৰি আছে বা এনেধৰণৰ কিছুমান অস্ত্ৰ মাৰণাস্ত্ৰ লৈ আছে
তাকো এখন গাড়ীত আহিছে ডকাইতৰ দলটো মানে সেই ডকাইতৰ দলটোৱে ডকাইতি কৰি টকাৰ হয়তো সম্পত্তিৰ হয়তো পাহাৰ গঢ়ি লৈছে আৰু সেই সম্পত্তিৰ পাহাৰেৰে গাড়ী ক্ৰয় কৰিছে ডকাইতি কৰিবলৈ গাড়ীত আহিছে ডকাইতৰ দলটো মন কৰক মানে লোকৰ তেজ হুহি ডকাইতি কাৰ্য সংঘটিত কৰি এই ডকাইতৰ দলটোৱে মানে নিজৰ পকেট গৰম কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যবোৰ দেখুৱাইছো আপোনালোকক সিসিটিভি দৃশ্য যিখিনি দৃশ্য আমাৰ হাতত আহি পৰিছে কিয়দাংশ আমি আপোনালোকৰ সন্মুখত এইবাৰ আগবঢ়াইছো এই দৃশ্যবোৰত আপোনালোকে দেখি অনুমান কৰিব পাৰিব যে কেনেধৰণে মুখত কোলা কাপোৰ বান্ধি অহা ডকাইতে এই মহিলাগৰাকীক হাতত ধৰি চুচুৰাই লৈ ফুৰিছিল ইফালৰ পৰা সিফাললৈ আৰু তাৰ পাছত সুধি আছিল ক'ত ধনখুন আছে মহিলাগৰাকীয়ে দিবলৈ অমান্তি হয়তো হৈছিল প্ৰথম অৱস্থাত স্বাভাৱিকতেই নিজৰ কষ্টপাৰ্জিত ধন বা সোণ সেইখিনি কোনো ডকাইতক কোনো তুলি দিব নিবিচাৰিব কিন্তু জীৱনৰ কথা আছে জীৱনৰ সংশয়ৰ কথা জড়িত হৈ আছে অৱশেষত হয়তো বাধ্য হৈ আক্ৰমণৰ বলি হ'ল মহিলাগৰাকী তাৰ পাছত বাধ্য হৈ এই ধন সোণখিনি গতাই দিলে 40 মিনিটৰ ভিতৰতেই এই ডকাইতৰ গেংটোৱে সমস্ত ধন সোণ লুটি তাৰ পৰা আঁতৰি যাবলৈ সক্ষম হ'ল গুৱাহাটীৰ গণেশপাৰাত এই ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাইছো গণেশপাৰাৰ এই ঘটনা আৰু যিটো ঘৰ সেই ঘৰটোৰ নাম হৈছে স্নেহা ৰায় অনিল ডেকা নামৰ এজন ব্যৱসায়ীৰ ঘৰটোৰ নাম তেওঁ ৰাখিছে স্নেহা ৰায় আৰু সেই স্নেহা ৰায়তে এই ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি 40 মিনিটৰ ভিতৰতে এই ডকাইতি কাৰ্য সংঘটিত কৰি তাৰ পৰা পলাই যাবলৈ সক্ষম হৈছে পুনৰ কৈছো ডকাইতে গাড়ী লৈ আহিছিল আৰু এই ডকাইতে লোকৰ তেজ হুহি লোকৰ কষ্টপাৰ্জিত ধনত চকু দি সেই ধনবোৰ লুটপাট কৰি গাড়ী ক্ৰয় কৰিছে এতিয়া আৰু সেই গাড়ীত ঘূৰি ফুৰিয়ে এই ডকাইতৰ দলে ডকাইতিবোৰ সংঘটিত কৰি আছে তাকো অভিযোগ উত্থাপন হোৱা অনুসৰি আমাৰ সাংবাদিকে যিখিনি কথা কৈছে কথা পাতি এই সেই ঘৰটোৰ গৰাকীৰ লগত সেই গৃহিণীগৰাকীৰ লগত হিন্দী ভাষাত কথা কোৱা শুনিবলৈ পাইছিল তেওঁ সেই ডকাইতৰ দলটোৰ মুখত মানে বাহিৰৰ পৰা অহা ডকাইতে এতিয়া গুৱাহাটীত এনেধৰণৰ ডকাইতি কাৰ্য সংঘটিত কৰিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এনেও ইৰানী গেং বা কিবা গেং যিবোৰ বাহিৰৰ পৰা আহি গুৱাহাটীত বিভিন্ন চুৰি কাৰ্য ডকাইতি কাৰ্য সংঘটিত কৰে সেইবোৰৰ প্ৰসংগ পূৰ্বতে আছিলে এতিয়া এই ডকাইত কেইটাও যদি হিন্দী ভাষাত কথা পাতিছিল স্বাভাৱিকতেই এই ডকাইত কেইটাও অসমৰ বাহিৰৰ পৰা অহা ডকাইত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে বহুখিনি প্ৰশ্ন আছে আৰক্ষীৰ সঠিক তদন্ততহে সন্মুখলৈ আহিব কিন্তু কিছু মন্তব্য আছে আমি মন্তব্যখিনি শুনিম মন্তব্যখিনি এবাৰ মন দি শুনক আপোনালোকে বা হাবলে হৈছে দৰজাখন খুলি তেওঁক মানে হেৰি কৰিলে মুখত মানে ফপা দিলে তো সেনেকৈ ইয়াত ড্ৰাইভাৰজনে তলত কুকুৰটোৰ কাৰণে খানা মানে বনাই আছিল বৌ মানে এনেকুৱা এটা চিঞৰ দিওঁতে সি ইয়াৰ পৰা দৌৰি গ'ল তালৈকে যাওঁতে মানে তাকো ধৰি ল'লে ধৰি গোটেই ৰুমৰ মানে পইচা খুজিলে তাৰপিছত আপোনাৰ মেইনলি পইচা দিয়ে ডিমাণ্ড কৰিছে আৰু অলপ কুৰিয়াইছে ভুকুৱাইছে এইবিলাকে কৰিছে কৰি তেওঁলোকে অলমষ্ট 45 মিনিটছ মানে ইয়াত মানে এইটো কৰি পেলাই আৰু তো তাত চিচি কেমেৰাত দেখা মতে তেওঁলোকে এখন হোৱাইট কালাৰৰ সুইফ্ট ডিজায়াৰ টাইপৰ এখন একজেক্ট ক'ব নোৱাৰি সেনেকুৱা টাইপৰ এখন কাৰত আহিছে দাদাৰ নামটো অনিল ডেকা 9মান বজাত বেল বাজিলে 9:10 মান হ'ব মই তাৰপিছত দৰজাখন খুলি দিওঁতে ল'ৰা 4জন সোমাই আহিলে আহি পিষ্টল দিলে ফাৰ্ষ্টতে মোৰ মূৰত তাৰপিছত ডেগাৰে ডিঙিত ধৰি পেলাই কৈছে আৰু পেচাদো নেহিটো মাৰ ডেগা এনেকৈ কৰি মোক গেষ্ট ৰুমৰ ফালে লৈ গ'ল তাৰপিছত পেচা কিধাৰে তাৰপিছত মোৰ ডিঙিত মাফলাৰ লগোৱা আছিল মাফলাৰ খুলি পেলাই হাতত বান্ধি দিলে দি পেলাই কৈছে পইচা দে পেচাদো তাৰপিছত আকৌ আনি পেলাই ওপৰলৈকে লৈ আহিছোঁ ওপৰলৈকে আনোতে তাৰপিছত তেতিয়া মোৰ এই ড্ৰাইভাৰজনো আছিলে সি কুকুৰটোৰ কাৰণে খানা নিব আহিছিল তাকো মই এনেকৈ অলপমান চিঞৰিব যদিও পৰা নাই চিল্লাও মাত হাল্লা কৰোগে তো কাট দেগা তুমকো সেইবুলি ডিঙি আকৌ দুখন দেৰি ধৰিলে ধৰি সি মনোযোগ দৌৰি আহিছে মই হেৰি তাক মানে দেখা নাই ধৰি এনেকৈ মোক চুচুৰাই টানি লৈ আহিলতো আনি ওপৰলৈকে লৈ আহি ওপৰত সেইফালে ছোৱালীৰ ৰুমত তাতে বহাইছে ৰুমটো আন্ধাৰে হৈ আছিলে লাইট জ্বলাব দিয়া নাই তাৰপিছত কৈ আছে পইচা দো 2 লাখ रुपया दो नहीं तो जान से मार देगा 2 लाख रुपया दो তাৰপিছত মই মোৰ লগত নাই मेरे पास नहीं है अभी 2 लाख मैं कहाँ से दूं इतना मेरे हस्बैंड भी बाहर है तो मैं 2 लाख मेरे पास नहीं है जितना है उतना তাৰপিছত আকৌ মই ক'লো ইয়াতে পইচা নাই তাতে ৰুমটো অকমান খুলি মেলি কিবা কিবি উলিয়াই দলিয়াইছে আনি মই বোলো ক'ত পইচা সিহঁতে কৈছে আৰু ক'ত পইচা আছে হিন্দীতে কৈছে মানে
ক'ত পইচা আছে সেইখিনি পইচাখিনি দিব ক'লে আৰু তাৰপিছত মই তালাৰে খুলি পেলাই জল্দি কৰোঁ তাৰপিছত আকৌ মই তালা খুলি পেলাই পইচা তাতে সেইটো ড্ৰয়াৰত মই 50,000 এটা পালোঁ 50,000টোত উলিয়াই ময়ে থৈছিলোঁ আজি ৰাতিপুৱা সেই 50,000টো উলিয়াই পেলাই দিলোঁ তাৰপিছত গোটেই তাতে কিবা বেছি সেয়া নাছিলে অসমীয়া গহনা আৰু চাবি তাবিবিলাকহে আছিল সেইটো আলমাৰীত সেইখিনি হেৰি কৰি আহিলোঁ তাৰপিছত আৰু পইচা লাগে নহ'লে ড্ৰাইভাৰটোক মাৰে এতিয়া তাৰপিছত মই আৰু ক'ত পইচা পাম বুলি মোৰ ছ'চাইটিৰ পইচা আছিলে সেই পইচাটো মই কিমান আছিলে ছ'চাইটিৰ পইচা 1 লাখ মান পুৰা একদম নাছিলে একজেক্ট অকণমান কম আছিলে সেইখিনি পইচা মই হেৰি আলমাৰীটো খুলি সেইফালে মোৰ আলমাৰীত থৈছিলোঁ সেইটো খুলি ফেলাই দিছোঁ বাকী গোটেই আলমাৰীবোৰ খুলি দেখুৱাব দিছে ওপৰতো সিহঁতে নিজে খুলি পেলাই চাইছে সেইবোৰ চাবি তাবি হেৰি কৰিছে আৰু এতিয়া কি নিছে কি চাবি ক'ত আছে এইবিলাক নাজানো আৰু চাব পৰা গহনা পাতি কিবা আছিলে নে গহনা মোৰ হাতৰ পিন্ধি থকাখিনি নিছে 3টা সোণৰ আঙুঠি আৰু খাৰুযোৰ নিছে মই আঙুলিটোৰ পৰা মানে আঙুঠি খুলিব পৰা নাছিলো তাৰপিছত তাহাঁতে আঙুলিটো কাটিব লওঁতে মই বোলো মই চাবোনেৰে উলিয়াই দিওঁ এজনক লৈ গ'লো বোলো মই একেলগে চাবোনেৰে খুলি দিওঁ বুলি চাবোনেৰে মই পইচা সেই আঙুঠি 3টা উলিয়াই দিছোঁ তাৰপিছত খাৰুযোৰ এপাত মোৰ হাতত এনেকে টানোতে খাৰু পাইছে খাৰু পাওঁতে ইয়ে কি আহে চনেকা আহে মই বোলো লাগে নেকি সেনেকে ক'লো দেদো তাৰপিছত দিলোঁ সেইটো তাৰপিছত এপাতো খুলি পেলাই দি দিছোঁ নহ'লে তাক আৰু পইচা লাগে 5 লাখ টকা লাগে এতিয়া তাক মাৰে 4জন তাৰপিছত মনোযোগ মাৰে বুলি মই আকৌ ইপাত খাৰু খুলি পেলাই দিলোঁ বোলে ইপাতো লৈ যাওঁ তাক একো নকৰিবি তাক নামাৰিবি সি একো কৰাটো নাই সিটো একো কৰা নাই তাক একো মাৰিব নালাগে কিন্তু তাক বহুত ডেগাৰে হানিছে বা হেৰি কৰিছে সি বহুত দুখ পাইছে আপোনাক ক'ৰবাত আঘাত কৰিছে নেকি মোক কৰিছে ডেগাৰে এইবিলাক কাটি দিছে কাপোৰ চাপোৰ এইবিলাক কাটিছে হানিছে চৰিয়াইছে এইবিলাক এই মুখত এনেকে হাত ভৰাই দিছে এইবিলাক ফাটি গৈছে এইবিলাক আচ্ছা আৰু নাই সেইবিলাক খুলিব নোৱাৰিলে তাতে কিমান সময়ৰ ভিতৰত কৰিছে এইখিনি কামটো 9:10 পৰা 10টা বাজিব 10 মিনিট মান আছিলে তেতিয়ালৈকে আছিলেই সিহঁতে মই যেতিয়ালৈকে ঘড়ীটো এনেকে চাইছো আৰু গোটেই ঘৰ চৰ খেলি মেলি কৰি পেলাইছে প্ৰায় আধা ঘণ্টাৰ ভিতৰত গোটেইখিনি আধা ঘণ্টাৰ বেছি সময় আছে 40 মিনিটছ মান আছে 40 মিনিটছত গোটেইখিনি কমপ্লিট কৰিছে মাৰিছে মোক গুৰিয়াইছে বুকতো গুৰিয়াইছে পেটত গুৰিয়াইছে এইবিলাক কঁকালত গুৰিয়াইছে আৰু চুলিত ধৰি মাৰিছে সেইবোৰ কৰিছে পইচা নিদিয়াৰ কাৰণে তাৰমানে আৰু পইচা লাগে তাৰপিছত এজন অকণমান হেৰি আছিলে সেই ল'ৰাজনক মই ক'লো সি কৈছে दीदी दे दो पैसा दीदी दे दो नहीं तो मार देगा तुमको मैं बोलूँ भैया तुमको तो तुमने मुझे दीदी बोला है भैया मेरे पास पैसा नहीं है जितना है मैंने सब तुमको दे दिया এনে আপোনাৰ কেতিয়াবা দেখা মনত পৰে নেকি তেওঁলোক তেনেকুৱা মানুহ নাই দেখা কেনেকুৱা দেখিবলৈ কেনেকুৱা আছিল তেওঁলোক নাই একো দেখা নাই কেপ পিন্ধি আছে ব্লেক কালাৰ আৰু এনেকুৱা মাস্ক পিন্ধি আছে আজিকালি যে এইখিনি থকা সেয়া পিন্ধে আৰু হেণ্ড গ্লোভছো পিন্ধি আছে কিন্তু খুকুৰি আছিলে এনেকুৱা যে সেয়া কয় যে এই কি কয় নেপালী খুকুৰি বুলি কয় যে সেই নেপালী খুকুৰি গোটেইকেইখন আচ্ছা খুকুৰি আছিলে আৰু পিষ্টলটো ইমান দীঘল হে আছে ক্ষীণ এনেকুৱা মানে আগত যে এনেকুৱা অলপমান ফুটা ধৰণৰ থাকে যে পিষ্টলৰ নলিটো অকমান ইমান দীঘল থাকে সেই পিষ্টল আছিল আপুনি ঘৰত অকলে আছিলে মই আৰু মোৰ ড্ৰাইভাৰজন আছিল একেলগে আচ্ছা সি মানে কুকুৰযোৰ খানা নিব আহিছিলে সি ওপৰতে আছিলে সেইখিনি সময়তে তাকো মাৰিছে তাক মাৰিছে তাক বেছিকে মাৰিছে অতি শিহৰণকাৰী বৰ্ণনা আপোনালোকে শুনিলে স্নেহাশ্ৰয় গণেশপাৰাৰ স্নেহাশ্ৰয় নামৰ এই ঘৰটোত এই ঘটনা সংঘটিত হৈছে অতি শিহৰণকাৰী এই মহিলাগৰাকীৰ হাতৰ আঙুলি পৰ্যন্ত কাটিব লৈছিল ডকাইতৰ দলটোৱে নিশা 9:10 প্ৰৱেশ কৰিছিল আৰু প্ৰায় 40 মিনিট সময় 10 বাজিবলৈ 10 মিনিট থকা অৱস্থাত তাৰ পৰা আঁতৰি গৈছে ডকাইতৰ দলটো এই 40-45 মিনিট সময়ৰ ভিতৰতেই গোটেই ডকাইতি কাৰ্য সংঘটিত কৰিলে 1.5 লাখ টকা নগদ ধন লৈ গ'ল ছ'চাইটিৰ ধন আছিল বুলি এই মহিলাগৰাকীয়ে কৈছে আৰু লগতে তেওঁক প্ৰহাৰ কৰিছে মাফলাৰেৰে ডিঙিত মেৰিয়াই ধৰিছিল বুকুত ঘুচা মাৰিছে সেই ড্ৰাইভাৰগৰাকীৰ গাত হানিছে চুৰিৰে খুকুৰিৰে প্ৰহাৰ কৰিছে অতি ভয়ংকৰ হিন্দীত কথা পাতিছিল এই মহিলাগৰাকীয়ে স্পষ্ট ৰূপত কথাখিনি কৈছে আৰু হাতত যিখিনি আঙুঠি আছিল সোণৰ গহনা আছিল সেইবোৰ সব কাঢ়ি লৈ গৈছে কিমান ভয়ংকৰ চাওক গুৱাহাটীত এনে ধৰণৰ ডকাইতৰ এতিয়া
অতপালি আকৌ বৃদ্ধি পোৱাটো চিন্তনীয় বিষয় গুৱাহাটীবাসীৰ নিৰাপত্তাৰ বিষয় এতিয়া যিকোনো স্থানত ডকাইতে এনেধৰণৰ যদি ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ সাহস পায় তেনেহ'লে ই গোটেই গুৱাহাটীবাসীৰ নিৰাপত্তাৰ বাবে অতি ভয়ংকৰ হৈ পৰিব পাৰে সেয়েহে পুলিচে যিমান পাৰে সিমান ক্ষীপ্ৰভাৱে তদন্ত আগবঢ়াব লাগে বুলি দাবী উত্থাপন হৈছে আৰু যিটো পিষ্টলৰ বিৱৰণী সেই পিষ্টলৰ বিৱৰণীটোও মহিলাগৰাকীয়ে দিছে আৰু হিন্দী ভাষাত কথা পাতিছিল এখন বগা ৰঙৰ গাড়ী লৈ আহিছিল বুলিও সদৰি কৰা হৈছে আৰু নিশা চাওক বৰ বেছিও হোৱা নাছিল মাজনিশাও নহয় নিশা 9:10 পৰা 10:10 থকালৈকে 10 বাজিবলৈ খিনিৰ ভিতৰতেই এই ঘটনা সংঘটিত হৈছে মানে এই ডকাইতকেইটাই পূৰ্ব পৰিকল্পনা অনুসৰিয়ে প্ৰৱেশ কৰিছিল এই ঘৰটোত স্নেহাশ্ৰয় নামৰ গুৱাহাটীৰ গণেশপাৰাৰ এই ঘৰটোত পূৰ্ব পৰিকল্পিতভাৱেই প্ৰৱেশ কৰিছিল এগৰাকী ব্যৱসায়ীৰ ঘৰ হয় আৰু সেই ব্যৱসায়ীগৰাকী যে ঘৰত নাছিল হয়তো ডকাইতৰ দলটোৱে গম পাইছিল পুনৰ কওঁ ইয়াত হয়তো কোনোবাই লিংকমেন জড়িত হৈ থাকিব পাৰে কোনোবাই হয়তো গোটেইখিনি তথ্য পাতি যোগান ধৰিছিল সেই ডকাইতৰ দলটোক কিন্তু মহিলাগৰাকীক চুচৰাই বগৰাই কেনেধৰণে প্ৰহাৰ কৰা হৈছিল গোটেইখিনি বিৱৰণী আপোনালোকক আমি শুনালোঁ মহিলাগৰাকীৰ নিজৰে ভাষ্য আপোনালোকে শুনিলে আৰু কিছু দৃশ্যও আমি আপোনালোকক দেখুৱাইছোঁ এই ঘৰটোৰ এই অৱস্থা বৰ্তমান এই 4জনীয়া ডকাইতৰ দলটোৱে কৰিছে মুখত কাপোৰ বান্ধি আহিছিল হাতত গ্লোভছ পিন্ধি আহিছিল যাতে ক'তো ফিংগাৰপ্ৰিণ্ট থাকি নাযায় মুখখন যাতে ধৰিব নোৱাৰি আৰু হিন্দী ভাষাত কথা কৈছিল পুনৰ সেই প্ৰসংগটো আহিছে হিন্দী ভাষাত কথা কোৱা এই ডকাইতৰ গেংটো আচলতে ক'ৰ হয় ক'ৰ পৰা আহি এই হিন্দী ভাষাত কথা কোৱা ডকাইতৰ দলটোৱে এই দুষ্কাৰ্য সংঘটিত কৰিলে আৰক্ষীয়ে যদি কঠোৰ স্থিতি লয় স্বাভাৱিকতে সেই ডকাইতকেইটা ধৰা পৰিব আৰু ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ ইতিহাস আছে বহুকেইটা ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে সফলতাৰে এইবাৰো এই ডকাইতকেইটা কৰায়ত্ব কৰিব পাৰিব বুলি আশা কৰা হৈছে আৰু উচিত শাস্তি বিহা হ'ব বুলি আশা কৰা হৈছে যাতে দুনাই কোনো ডকাইত বা চোৰে গুৱাহাটীত এনেধৰণৰ কাৰ্য সংঘটিত কৰিবলৈ সাহস নাপায় ইয়া আছিল পোনপটীয়া সম্প্ৰচাৰ এই সন্দৰ্ভত অধিক তথ্য আমি পৰৱৰ্তী সময়ত আনি থাকিম পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এই লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ